পাৰ্টিটো ভাল লাগে আগৰ পৰা কাম কৰি আহিছে চেণ্ট্ৰেলত বহুত কাম কৰিছে আমাৰ পাছত লোকেল ভাস্কৰ ডাঙৰীয়া আমাৰ MLA বিভিন্ন ধৰণৰ কাম কৰি আহিছে চাইছোঁ চকুৰ পৰা চাইছোঁ ভাল লাগিছে গাঁৱে কাম হৈছে পানীৰ কাম হৈছে ৰোডৰ কাম হৈছে এইবিলাকে বস্তু আৰু কি ভাল লাগিছে জইন কৰিছোঁ ভাবিছোঁ আমিও কাম কৰিম আৰু পাৰ্টি আগত বাঢ়িব আৰু মানুহ জইন হ'ব আজি 500 কিমানমান মানুহ জইন হয় কৈছোঁ তেওঁলোকে পৰ্যায়ক্ৰমে কৰি আছে আমাৰ স্কুলৰে বাগানৰ LP স্কুলত চৰকাৰীকৰণ কৰাত তেওঁলোকৰ আছিলে প্ৰত্যেকখন প্ৰাথমিক বিদ্যালয়ত 2জনকৈ চৰকাৰী শিক্ষক দিছে আমি কৈছিলোঁ বাগানত ME স্কুল হাই স্কুল দিব লাগে ME স্কুল হাই স্কুলৰ কাম আৰম্ভ হৈ গ'ল বহুত বাগানত স্কুল ষ্টাৰ্ট হৈ গ'ল এতিয়া আৰু বাকীবিলাক বাগানত আৰম্ভ হৈছে অংগনবাদী চেণ্টাৰবিলাক আমাৰ যিহেতু ল'ৰা ছোৱালী প্ৰাথমিক যিটো একেবাৰে প্ৰাৰম্ভিক পৰ্যায়ত যদি শিক্ষা পাব লাগে অংগনবাদী চেণ্টাৰবিলাক হৈছে শ্ৰমিক ৰাইজৰ কাৰণে স্পেচিয়েল ড্ৰাইভ দি পেলাই আপোনাৰ ৰেচন কাৰ্ড কৰাৰ ব্যৱস্থা কৰিছে প্ৰতি ৰাইজৰ যি সমৰ্থন উৎসাহ আমি দেখিবলৈ পাইছোঁ সেই উৎসাহে আজি মাৰ্ঘেটা সমষ্টিটো আপোনালোকে দেখিছে যে ACMS আৰু BMSৰ যিমানবিলাক বাগান আছে ইয়াত প্ৰায় 12খন বাগানৰ ইউনিটৰ চৰ্দাৰ চকীদাৰ লাইন চকীদাৰ আৰু মহিলাসকলে আজি যোগদান কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি তেওঁলোকে সমৰ্থন আগবঢ়াইছে আৰু আমাৰ বিশ্বাস এই সমৰ্থনে ভাৰতীয় জনতা পাৰ্টিক অধিক উৎসাহিত কৰিব সমৰ্থন আমাৰ দিনক দিনে বাঢ়ি গৈ আছে আমি যে জিকিম সেইটো একেবাৰে 100% নিশ্চিত আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা সংসদ হৈ ওলাই কেন্দ্ৰীয় চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ পাব বুলি আমাৰ আশা আছে কিমান বাগানত কিমানজনে জইন কৰিছে আজি 570 জনে জইন কৰিছে 12খন বাগানৰ মুখিয়ালসকলে জইন কৰিছে তেওঁলোকে গৈ পেলাই আকৌ তেওঁলোকৰ ইউনিটৰ যিখিনি আছে সেইখিনিকো তেওঁলোকে যোগাযোগ কৰি পেলাই তেওঁলোকে যোগদান কৰাব কিন্তু আজি 12খন বাগানৰ ইউনিটৰ প্ৰায় 570 জন চাহ জনগোষ্ঠী আদিবাসী লোকসকলে আমাৰ দলত যোগদান কৰিছে আজি ঘেৰুৱাকৰণ হ'ল নিশ্চিতভাৱে বিজেপিৰ খুব ভাল খবৰ কিন্তু পৰৱৰ্তী সময়ত তেখেতলোকৰ যিসমূহ দাবী থাকিব সেইসমূহ মানে সমাধান কৰাৰ ক্ষেত্ৰত কেনে ভূমিকা গ্ৰহণ কৰিব ছাৰ যেতিয়াৰ পৰা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ল আৰু অসমত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ হ'ল তেতিয়াৰ পৰাই মানুহবিলাকে আকৃষ্ট হৈ আছে যে ভাৰতীয় জনতা পাৰ্টি আহিবৰ কাৰণে গতিকে বিভিন্ন সময়ত বিভিন্ন কাৰ্যকৰ্তাসকলে বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে ভাৰতীয় জনতা পাৰ্টিত একগোট হ'বলৈ আমাক যোগাযোগ কৰি থাকে গতিকে আমি এই লোকসভা সমষ্টি বা অসমৰ লোকসভা সমষ্টি বা ভাৰতবৰ্ষৰ লোকসভাৰ দিন ঘোষণা কৰাৰ দিনৰ পৰাই ভাৰত চাহ মজদুৰ সংঘ আৰু অসম চাহ মজদুৰ সংঘই আমাৰ দলীয় নেতৃত্বৰ লগত যোগাযোগ কৰি পেলাই সমগ্ৰ ভাৰতবৰ্ষ আৰু সমগ্ৰ অসমত ভাৰতীয় চাহ মজদুৰ আৰু অসমৰ চাহ মজদুৰ সকলো সন্মানীয় ব্যক্তিসকলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি সমৰ্থন জনাবৰ কাৰণে এতিয়াৰ পৰা অহা দিনবিলাকত তো সকলোৱে আমাক দলীয় হিচাপে দলীয় বহন গ্ৰহণ কৰিবৰ কাৰণে তেখেতসকলে ইচ্ছা প্ৰকাশ কৰিছিলে আজি সেই উদ্দেশ্যৰে লৈ পেলাই মাৰ্ঘেৰিটা সমষ্টিটো যিমান আমাৰ শাখা সমিতি আছে ভাৰতীয় চাহ মজদুৰ সংঘৰ সকলোৱে আজি আহি মোৰ অফিচত উপস্থিত হৈছে ভাৰতীয় জনতা পাৰ্টিৰ আজি জিলা সভাপতি ইয়াত আছে আমাৰ প্ৰভাৰী মাৰ্ঘেৰিটা প্ৰভাৰী ইয়াত আছে আমাৰ মণ্ডলৰ সকলো সভাপতিসকল ইয়াত উপস্থিত আছে আমাৰ লোকসভা সমষ্টিৰ প্ৰভাৰী আমাৰ মাজত উপস্থিত আছে গতিকে মই ভাবোঁ আজি এই যোগদান কাৰ্যসূচীয়ে অনাগত দিনবিলাকত ভাৰতীয় জনতা পাৰ্টিৰ বেলেগ বেলেগ সমষ্টিটো প্ৰকাশ পাব আৰু বেলেগ বেলেগ সমষ্টিটো আকৃষ্ট হৈ পেলাই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ভাৰত চাহ মজদুৰ সংঘ অসম চাহ মজদুৰ সংঘই আমাক সমৰ্থন আগবঢ়াব।